হেয়াৰটো কাৰ্লি ডাল এণ্ড ভাৰ্জিন হেয়াৰ হয় এই হেয়াৰ ষ্ট্ৰেটিঙৰ ৰিজাল্টটো কেনেকুৱা হয় তাকে আপোনালোকক দেখুৱাম আৰু মই বৰ্তমান অফাৰ দি আছো 2799 ত আপোনালোকে হেয়াৰ ষ্ট্ৰেটিং এণ্ড স্মুথিং কৰিব পাৰে গতিকে সোনকালে যোগাযোগ কৰি বুক কৰি লওক আৰু মই ষ্ট্ৰেটিং ক্ৰীমটো এপ্লাই কৰি 45 মিনিটছ ৰখাই থৈছিলো তাৰ পিছতে বোন বেক হৈছে আৰু বোন বেক হোৱাৰ পিছতে বাকি কামখিনি কৰিলো মই প্ৰডাক্টছ কিটাও অকনমান দেখুৱাই দিছো মই কি প্ৰডাক্টছৰ দ্বাৰা মই ষ্ট্ৰেটিংটো কৰিলো কিন্তু বহুতে এনেকুৱা কৰে যে প্ৰডাক্টছটো নেদেখাই কি ইউজ কৰে মই আপোনালোকক সকলোবোৰ দেখাই দিছো মই ষ্টিক্সৰ প্ৰডাক্ট ইউজ কৰিছো ইনটক সালফেট ফ্ৰী শ্যাম্পু সাজেষ্ট কৰিব আৰু তেতিয়া চুলিটো ভাল হৈ থাকিব লগতে স্পা কৰি থাকিবলৈ ক'ব মাজে আৰু মই চুলিটো অকনমান মিলাই দিলো যেহেতু আগাগুৰিয়া হৈ আছিল আৰু আপোনালোকে ফাইনেল ৰিজাল্টটো চাব ৰব ইমানে বেছি ধুনিয়া হৈছে মই কি কম আপোনালোকক প্ৰথমতে চুলিটো দেখিছিলে নহয় কিমান বেছি কাৰ্লি ডাল আছিল আৰু আফটাৰ দা ফাইনেল ৰিজাল্ট ৰিয়েলি ইটস অ্যামেজিং ইমান ধুনিয়া শাইন স্মুথ এণ্ড সিল্কি হৈছে মোৰ নিজৰ বিশ্বাস হোৱা নাই ইমান ধুনিয়া এটা ৰিজাল্ট হ'ল মই এইবোৰ সম্পূৰ্ণ অকলে কৰিছো আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা পাইছা আৰু হেয়াৰ ষ্ট্ৰেটিং বা স্মুথিং যদি কৰিব বিচাৰে তেনেহলে মোৰ হৈতে যোগাযোগ কৰক একেবাৰে অফাৰত গৈ থকা হৈছে নতুন ভিডিঅ' মই পাই থাকিবৰ বাবে মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব থ্যাংক ইউ